স্কিন মেকআপ তাই যে ক'লে গ্লাছ স্কিনৰ নিচিনা অলপমান হেৰি হৈ আছে সো গ্লাছ স্কিন মেকআপটো কি হয় তাই স্কিনটোত কিবা প্ৰবলেম আছে নে নাই একো প্ৰবলেম নাই সো তাৰ কাৰণে কি হ'ল তাই একদম সব মেকআপটো ফ্ললেছ হৈ বহিছে ৰাইট যিকোনো বস্তু মই এপ্লাই কৰিছো ধুনীয়াকে বহি গ'ল সো গ্লাছ স্কিন হেতু মোৰ স্কিনটো ভাল বুলি কোৱা শুনি মানে মোৰ হাঁহিয়ে ওলাই গৈছে আৰু শ্বুটৰ মিনি ব্লগটো মই এক্সট্ৰাকৈ দিম এয়া বিহু বুলি মামাহঁত আহিছিলে আৰু মামাহঁতৰ লগতে মা মই ৰাতি গুচি গ'লোঁ মামাহঁতৰ ঘৰলৈ আৰু এয়া মামীয়ে বনোৱা কেক কি ধুনীয়া কেক বনাই নহয় ইমান ছফ্ট হয় নহয় আৰু এয়া নেক্সট ডে আমি ক'লৈ গৈছিলোঁ চালে গম পাব আৰু মুন্নি আহিব নোৱাৰিলে তাই পিৰিয়ডছ হ'ল কাৰণে তো মা আৰু মই আহিলোঁ গমটো পালেই আমি গুৰুদ্বাৰা গৈছিলোঁ আৰু তাতে আমি লংগাৰ কৰিবলৈ গৈছিলোঁ কিন্তু আমি যোৱাৰ আগতে ৰেলী ষ্টাৰ্ট হ'ল গতিকে মানুহ কম আছিল ভিতৰত আৰু এয়া মাৰ মানে একদম সৰু কালৰ চিনাকি আৰু একদম আগৰ কথা পাতি আছে বহুত বেছি ভাল পাইছে আৰু তাৰপাছত আমি আহিলোঁ ভিতৰলৈ আৰু ইয়াতে সেৱা কৰিলোঁ তাৰপাছত প্ৰসাদ ল'লোঁ আৰু লংগাৰ কৰিবলৈ আমি গ'লোঁ আৰু যিহেতু সকলো মানে মানুহ যিখিনি আছিল তেওঁলোক সকলো ওলাই গৈছে ৰেলীৰ কাৰণে গতিকে মানুহ অকণমান কম আছিলে বাবুৱে মানে কিবা এটা কৈ আছিলে তাৰ মানে খংটো বহুত বেছি আমি সেইটো কাৰণে হাঁহি আছিলোঁ আৰু লংগাৰ কৰি হোৱাৰ পাছত আমি গ'লোঁ জেঠাইৰ ঘৰলৈ মানে মোৰ জেঠাই বহুত আছে মানে মোৰ বাবাৰ ফালৰো জেঠাই আছে মাৰ ফালৰো আছে মাৰ মানে কাজিনছ আছে তো আমি বিহু বুলি গ'লোঁ এপাক তালৈ আৰু অকণমান দেখাম বাৰু মই ইমান ভালকৈ ভিডিঅ' ক্লিপ নাৰাখিলোঁ বাৰু ইমান গৰম লাগিছিলে আৰু আহোঁতে একাপ জুচ খালোঁ জেঠাইৰ ঘৰটো আকৌ বেছি দূৰ নহয় ওচৰতে হয় তালৈ গৈ পাই আকৌ জেঠাই আমাক চাহ লাড়ু খোৱালে তাৰপাছত পুৰি কণী অমলেট কিবাকিবি ঢেৰ খুৱাইছে আৰু বিহু বুলি খোৱা বোৱা হোৱাৰ পাছত অলপ টাইম ৰ'লোঁ কথা পাতিলোঁ যিহেতু আমি আহিব লাগিব মা আৰু মই ইভিনিং ঘৰলৈ সেইটো কাৰণে অকণমান উৎপাত কৰিছোঁ কিন্তু পিছত কি হ'ল গম পাব আমি নেক্সট গ'লোঁ মোৰ মাৰ বৰ্তাকৰ ঘৰলৈ মানে অঞ্জলি মাহী ঘৰলৈ গ'লোঁ তাতো চাহ দিলে আৰু নেক্সট প্লেনটো আছিল যে মা আৰু মই ঘৰলৈ আহিম যিহেতু মুন্নি ঘৰত অকলে আছে বাবাৰ লগত সেইটো কাৰণে আহি যাম কিন্তু ইমানেই জোৰ কৰিলে থাকিবলৈ মানে থাক তাৰপাছত মাহঁতো নাথাকিলে বাৰু মই থাকিলোঁ তো মাক মানে গাড়ীত থ'বলৈ আহিছিলোঁ মামী মই মামা তো আহোঁতে এয়া চিকেন চাও লৈ গ'লোঁ ধুনীয়াকৈ খালোঁ ইভিনিং আৰু এয়া নেক্সট ডে চাওকচোন ইমান বেছি মানুহ আমি আকৌ গৈছিলোঁ গুৰুদ্বাৰা এইবাৰ মাম্পী আৰু মই আহিছিলোঁ তো ইয়াতে লংগাৰ কৰিলোঁ আৰু আজিলৈ মোৰ মিনি ব্লগটো ইমানেই আছিলে নেক্সট মিনি ব্লগত লগ পাম সকলোকে আৰু মোৰ সেই বিহুৰ মিনি ব্লগটো মই দুবাৰ আপলোড কৰিছোঁ দুবাৰেই কপিৰাইট লাগিছে মানে ভিডিঅ' আনএভেইলেবল দেখাই আছে লিংকত গৈ কোনেও চাব পৰা নাই তো মই এইবাৰ লাষ্ট টাইম ৰি আপলোড কৰি আছোঁ সকলোৱে চাব আৰু ঠিক আছে দিয়ক আজিলৈ ইমানেই বাই